আপোনালোক সকলোলৈকে এইটো এটা বিশেষ ভিডিঅ' বনাই দিছোঁ। আজি 2-3 দিনৰ আগত মই এই গুটিকেইটাৰ ওপৰত এখন ফটো দিছিলোঁ। এইকেইটা কি গুটি হয় মানে মই সুধিছিলোঁ। বহুত ৰাইজে চিনি পোৱা নাই, মানে ধৰক শতকৰা 70জন মানুহে চিনি পোৱা নাই, 30জনহে চিনি পালে। মই সেইকাৰণে গছজোপাকে সবিশেষ বনাই দিওঁ বুলি ভাবিলোঁ ভিডিঅ'টো। গছ এইজোপা চাওক, এইজোপা নাহৰ গছ। এই নাহৰ গছৰ কাঠটো মানে বহুত দৰকাৰী, এইটো বহুত টান গছ হয়। এই নাহৰ গছৰ কাঠেৰে ৰাইজে মানে আগৰ দিনৰ মানুহে কি কৰিছিলে, ঢেঁকী বনাইছিলে। সেই ঢেঁকী পিঠাগুড়ি চাউল যিকোনো বস্তু সান্দহ গুড়ি খুন্দোতে ব্যৱহাৰ কৰে সেই ঢেঁকী। ইয়াৰ কাঠটো মানে বহুত জাউতিযোগীয়া, মানে বহুত দিনলৈকে একো নহয়, বহুত টান কাঠ। ইয়াৰে যিটো গুটি লাগে, এইটো গুটি চাওক, বহুত সুন্দৰ সুন্দৰ গুটি লাগি আছে। এই গুটিখিনিৰ ওপৰতো মই মাজতে ভিডিঅ' দিছিলোঁ। এই গুটিটো মানে আপোনাৰ কি কৰে, এই আগৰ মানে যেতিয়া আপোনাৰ তেল চাকিৰ দিগদাৰী আছিলে, মানে তেতিয়া মানে কেৰাচিন তেলৰ প্ৰব্লেম যেতিয়া হয় আগৰ দিনত, তেতিয়া ইয়াৰ গুটিটো ৰ'দত শুকুৱাই মানে আপোনাৰ কি হয়, এইটো জ্বলোৱাৰ ব্যৱস্থা কৰে। এইটো জ্বলালে মানে এটা পোহৰ ওলাই, যথেষ্টকণ সময় জ্বলি থাকে। এই নাহৰ গুটি মানে সেই আগৰ তেল নথকা দিনত ব্যৱহাৰ কৰিছিলে বুলি আমাৰ ককা আইতাসকলে কোৱা শুনো। সেইকাৰণে আপোনালোককো কৈ দিলোঁ। এই গুটিটো মানে যথেষ্ট তেলযুক্ত, মানে যথেষ্ট তেল আছে এই গুটিটোত, সেইকাৰণে জ্বলে বহুত দেৰিলৈকে। কেনেকুৱা দেখিলে ভিডিঅ'টো জনাবলৈ নাপাহৰিব। আপোনালোকক দেখাই দিলোঁ। আজিলৈ আহোঁ, বাই বাই।